পোনপটীয়াকৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ উলংঘন আৰু মানৱ অধিকাৰ উলংঘন এই কথা আমি বাৰে বাৰে আমি স্পষ্ট কৰি আহিছোঁ। যিটো গোচৰ আহিছে সেই সম্পৰ্কত বিচাৰ হ'ব, বিচাৰ হৈ দোষী হ'লে দোষীয়ে শাস্তি পাব, আইনৰ মতে গোটেই সিদ্ধান্ত হ'ব, কাৰণ আইনৰ শাসন হ'ব লাগে বুলি আমি বাৰে বাৰে কৈ আহিছোঁ। আইন বহিৰ্ভূতভাৱে বহু সময়ত কাম কাজ কৰি অহা হৈছে আৰু আমি দেখিছোঁ যে বহু দায়িত্বশীল ব্যক্তিয়ে, বহু নেতাইও কেতিয়াবা এনকাউণ্টাৰৰ প্ৰতি সমৰ্থন আগবঢ়ায়, এনকাউণ্টাৰ কৰি দিব লাগে, এনেকুৱা ধৰণৰ ৰাজহুৱা বক্তব্য বিহু সময়ত অহা আমি দেখিবলৈ পাইছোঁ। আনকি ছ'চিয়েল মিডিয়া হেণ্ডেলবোৰতো এনকাউণ্টাৰৰ পক্ষত বহু মানুহে, জ্ঞাত অজ্ঞাত বহু মানুহে এই কথা বতৰাবোৰ কোৱা আমি দেখিবলৈ পাইছোঁ। এইটো এটা খুব ভয়াৱহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে, এটা ভয়াৱহ ডিজাইন। এইটো বন্ধ কৰিব লাগিব। আৰু মই এইটো কথা কেতিয়াও নাভাবোঁ যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা নোহোৱাকৈ হেণ্ডকাফ লগাইছে। অসমত কোনো পুলিচে, কোনো প্ৰশাসনিক মানুহে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ নোহোৱাকৈ গছৰ পাত এটা যদি লৰাব লাগে বুলি কয়, কোনো পুলিচে কেতিয়াও গছৰ পাতটো লৰাব নোৱাৰে। গতিকে এই হেণ্ডকাফ লগোৱা কথাটো মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা নোহোৱাকৈ হোৱা নাই, মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা মতেই হৈছে। কিন্তু যেতিয়া দেখিলে যে গোটেই বিষয়টো এটা ৰাইজ সৰব হৈছে, অসমৰ জনগণ বিভিন্ন, বিশেষকৈ বুদ্ধিজীৱী, জ্যেষ্ঠ সাংবাদিক, সম্পাদক, অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠন সকলোৱে সৰব আৰু শক্তিশালী ভূমিকা পালন কৰাৰ পাছতেই মুখ্যমন্ত্ৰীয়ে জনগণৰ চেণ্টিমেণ্ট দেখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু প্ৰথমতে হেণ্ডকাফ লগোৱা যিটো কথা, মুখ্যমন্ত্ৰীৰ নিৰ্দেশ নোলোৱাকৈ কোনো পুলিচে এনেকুৱা ধৰণৰ কাম কেতিয়াও নকৰে, এইটো অসমত সকলোৱে জানে। আৰু লগে লগে একেলগে হেণ্ডকাফ লগোৱা যিটো আইন বিৰোধী যিটো কথা মানে মানৱতা বিৰোধী কথা, তাৰ বিৰুদ্ধেও প্ৰত্যেকে সৰব হ'ব লাগিব। মানে খেনুক দেখি ৰন্ধা বঢ়া, খেনুক দেখি দুৱাৰ মৰা নীতি কেতিয়াও কোনো কাৰণতে গ্ৰহণীয় নহয়। কথা হ'ল, অন্যায় যদি হয় সকলোৱে সৰব ভূমিকা পালন কৰিব লাগিব। যি অন্যায় হওক, যাৰ প্ৰতি অন্যায়, মানুহৰ প্ৰতি হোৱা অন্যায় আৰু চৰকাৰী যন্ত্ৰই কৰা অন্যায়, চৰকাৰী যন্ত্ৰই জনগণক আইন হাতত তুলি জংঘলৰাজ সৃষ্টি কৰিবলৈ কৰা কাম কাজৰো বিৰোধিতা কৰিব লাগিব। ফেক এনকাউণ্টাৰৰ বিৰোধিতা কৰাটো উচিত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।